নমস্কাৰ পুনৰ এবাৰ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। আজি মই পুনৰ এটা ইনফৰমেশ্যন দিম বুলি আপোনালোকক এই ভিডিঅ'টো মই প্ৰভাইড কৰিলোঁ। ইয়াতে চাব আপোনালোকে গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দ্য ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম, মানে এলিমেণ্টাৰী এডুকেশ্যনৰ পৰা আহিছে এখন ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন ফ্ৰম সুৰঞ্জনা সেনাপতি ACS ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম। আৰু আহিছে আমাৰ এইখন টু দ্য ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ জেনেৰেল এৰিয়া, মানে আমাৰ যিখিনি জেনেৰেল এৰিয়াৰ ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ আছে DEE শ্বৰ্ট ফৰ্মত, তেখেতসকললৈ এখন পঠাইছে ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ পৰা। ঠিক আছে, এতিয়া চাব ছাবজেক্টটো চাব আপোনালোকে, ছাবমিশ্যন অফ ডিষ্ট্ৰিক্ট ৱাইজ গ্ৰেডুৱেশ্যন লিষ্ট অফ এছিষ্টেণ্ট টিচাৰ ফৰ প্ৰমোশ্যন টু দ্য পোষ্ট অফ হেডমাষ্টাৰ ইন UP স্কুলছ, মানে ছাবমিশ্যন অফ ডিষ্ট্ৰিক্ট ৱাইজ গ্ৰেডুৱেশ্যন, মানে যিটো আপগ্ৰেড হ'ব, মানে প্ৰমোশ্যন হ'ব তেখেতসকলৰ এছিষ্টেণ্ট টিচাৰৰ পৰা UP স্কুলৰ হেডমাষ্টাৰলৈ, প্ৰধান শিক্ষকলৈ যিসকল মানে এছিষ্টেণ্ট টিচাৰ প্ৰমোশ্যন হ'ব তেখেতসকলৰ মানে ডাটা লাগে, সেইকাৰণে এইখন পঠাইছে। চাব ৰেফাৰেঞ্চ নাম্বাৰটো দিয়া আছে, এইটো নটিফিকেশ্যন নাম্বাৰ। তাৰপিছত চাব উইথ ৰেফাৰেঞ্চ টু দ্য ছাবজেক্ট চিটেড এবভ আই উড লাইক টু ফৰৱাৰ্ড হেয়াৰ উইথ কপি অফ দ্য অফিচ মেমৰেণ্ডাম for amendment of Shiksha Kshetra scheme for amalgamation and merger of different schools issued by Gov. Fight notification under reference as well as Gov. of OM issued by school and request you to take necessary steps. এইখিনি মই গোটেইখিনি পঢ়া নাই, কিছু স্কিপ কৰি দিছোঁ, মেইন টপিকলৈ আগবাঢ়িছোঁ। Necessary steps for preparation of graduation list of assistant teachers for promotion to the post of headmasters, headmistress of ME, MV, Gov. Provincialized MV schools and Gov. Senior Basic School, মানে এই কেটেগৰী স্কুলৰ যিখিনি মানে এমালগেমেশ্যন যিখিনি হৈছে বা মাৰ্চ হৈছে, তেখেত যিসকলৰ মানে এছিষ্টেণ্ট টিচাৰৰ কোৱালিফিকেশ্যন আছে আৰু প্ৰমোশ্যনৰ কাৰণে যিখিনি পোষ্ট, মানে যিসকল ছাৰৰ পোষ্টবিলাক প্ৰমোশ্যনৰ কাৰণে এলিজিবল হয় তেখেতসকলৰ ডাটাখিনি বিচাৰিছে। চাব ইয়াতে দি ডিষ্ট্ৰিক্ট প্ৰভিজনেল গ্ৰেডুৱেশ্যন চিনিয়ৰিটি লিষ্ট অফ টিচাৰ্ছ ছেপাৰেটলি ফৰ ME, MV, Gov. Provincialized, এইখিনি মানে ছেপাৰেটলি হ'ব স্কুল ৱাইজত, আৰু মানে আমাক সুধিছে চিনিয়ৰিটি লিষ্টখন বিচাৰিছে তেখেতসকলৰ পৰা, DEEৰ পৰা সকলো ডিষ্ট্ৰিক্টৰ ডিৰেক্টৰে বিচাৰিছে। এতিয়া মেইন পইণ্ট কেইটালৈ আগবাঢ়িছোঁ। ওৱানত আছে অৰ্ডাৰ অফ চিনিয়ৰিটি শ্বয়িং ডেট অফ ৰেগুলাৰ এপইণ্টমেণ্ট। ইয়াতে মানে চিনিয়ৰিটি অৰ্ডাৰটো দেখাব লাগিলে ৰেগুলাৰত পোষ্টটোত যেতিয়া এপইণ্টমেণ্ট পাইছিলে সেই ডেটটো শ্ব' কৰিব লাগিব। তাৰপিছত 2 নম্বৰত আছে এডুকেশ্যনেল কোৱালিফিকেশ্যন। 3 নম্বৰ পইণ্টটোত আছে ইয়াৰ অফ পাছিং অফ ট্ৰেইনিং, এইটো যিকোনো হ'ব পাৰে, ডিপ্ল'মা অফ এলিমেণ্টাৰী এডুকেশ্যন বা BEd হ'ব পাৰে, বেচেলৰ অফ এডুকেশ্যন। তাৰ পাছত 4 নম্বৰত আছে এছ অন দ্য ডেট অফ এপইণ্টমেণ্ট, মানে বয়স কিমান আছিল, মানে যিখিনি সময়ত যিটো ডেটত তেখেতে এপইণ্টমেণ্ট পাইছিলে সেইটো লাগিব। আৰু 5 নম্বৰ পইণ্টটো আছে ডেট অফ ৰিটায়াৰমেণ্ট। আৰু আমি সকলোৱে জানো ডেট অফ এপইণ্টমেণ্ট আৰু ডেট অফ ৰিটায়াৰমেণ্টটো খুবেই ইম্পৰ্টেণ্ট, বিশেষকৈ চিনিয়ৰিটি যিখন লিষ্ট প্ৰস্তুত কৰিব লাগে। আৰু ইয়াতে আৰু এটা টপিক ইম্পৰ্টেণ্ট, মানে পইণ্ট ইম্পৰ্টেণ্ট, সেইটো হ'ল এডুকেশ্যনেল কোৱালিফিকেশ্যন থাকিব লাগিব তেখেতসকলৰ পোষ্টটোত আপগ্ৰেড হ'বৰ কাৰণে, মানে প্ৰমোশ্যনৰ কাৰণে। যিটো আমাৰ হেড টিচাৰৰ পোষ্ট আছে এছিষ্টেণ্ট টিচাৰৰ পৰা, এইখিনি মানে ডাটা ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনে বিচাৰিছে অল ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰসকলৰ পৰা। আৰু তাৰ পাছত চাব ইয়াতে দিছে তেখেতসকলক এটা সময়সীমা বান্ধি দিছে, বিফৰ 22/05/2025, মানে আমাৰ 5 হ'লে কি হ'ব, মে'ৰ 22 তাৰিখৰ ভিতৰত এইখিনি জমা দিব দিছে। তাৰ পিছত যিখিনি নেক্সট পৰ্যায় হ'ব, আপোনালোকক নিশ্চয় যদি আগতীয়াকৈ খবৰ পাওঁ নিশ্চয় অৱগত কৰাম, আৰু আপোনালোকে খবৰ পাবই ৱেবছাইটৰ জৰিয়তে। গতিকে আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিলে। আশা কৰোঁ বহুতো ছাৰ বাইদেউসকলে গমেই পাইছে, তথাপি ভাবিলোঁ ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰোঁ যিসকল ছাৰ বাইদেৱে এতিয়ালৈকে গম পোৱা নাই। আৰু এক্সপ্লেনেশ্যন কৰাত যদি কিছু ভুল ভ্ৰান্তি হৈছে বা প্ৰনাউন্সিয়েশ্যনৰ ক্ষেত্ৰত, তাৰ কাৰণে মোক ক্ষমা কৰি দিব।
আৰু ভিডিঅ'টো শেষলৈকে ধৈৰ্য ধৰি চোৱাৰ বাবে আপোনালোক সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।